মানুহে জাষ্ট ডক্টৰ ইঞ্জিনিয়াৰ এইটোতে এইটোৱে হ'ব লাগিব বুলি মানে ভাবি থাকে ন তাৰো যে অপশ্যন আছে সেইটো মানে গম নাপায় আৰু আজি Definitely. পডকাষ্টৰ যোগেদি গম পাই যাব সেইটো কথা আৰু বহুতো পেৰেণ্টছ এনেকুৱা আছে যে ষ্টুডেণ্টৰ কাৰণে নিটৰ বাহিৰে কোনো বেলেগ অপশ্যন বিচাৰি নাপায় তেওঁলোকৰ কাৰণে আপুনি কিবা ছাজেশ্যন দিব নেকি যে নিটৰ বাহিৰেও বেলেগো অপশ্যন আছে ছোৱালীৰ ক্ষেত্ৰত মই দেখিছোঁ কি আইদাৰ ইউ পাছ নিট নহ'লে বিয়া পাতাই দিব পাৰা ৰাইট মইতো সেইটোৱে ক'ব খুজি আছিলোঁ ANM যদি ছাপ'জ ক্ৰেক কৰিলে এক্সামটো 2 বছৰ পিছতে চাকৰি পাই যাব পেৰিফেল এইটো বহুত লাজৰ কথা ফাৰ্ষ্টলি এটা নেশ্যনেল টেষ্টিং এজেঞ্চি ইমান ডাঙৰ ৰেছপনচিবিলিটি দিছে এই এক্সামটোৱে ফিউচাৰ ডক্টৰছ বনাব যোনে আপোনাক আৰু মোক বুঢ়া বয়সত চাব তে এনেকা ষ্টুডেণ্ট যদি ডক্টৰ হয় তে কি মোৰ মানে সোমাওঁতে কৰাপশ্যন ষ্টাৰ্ট কৰি দিছে আপুনি নিজে ভাবক ধৰক নিটৰ যিখিনি ড্ৰপ লয় ছ'চাইটিয়ে কেনেকৈ চায় আৰু গোটেই ঘৰৰ মানে পৰিৱেশটো বেলেগ হৈ থাকে মানে চ' আপুনি কি ছাজেশ্যন দিব বহুত টাফ হয় একচুৱেলি মই নিজেও এটা ড্ৰপাৰ আছিলোঁ মই এইটো ক'ব বিচাৰোঁ নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আজি আমাৰ লগত আছে ডক্টৰ সনাথ ৱাকাৰ তেখেতৰ লগত আগতে এটা পডকাষ্ট কৰিছোঁ আৰু বহুত মানে ভালেখিনি মানুহে চাইছে আৰু এডুকেশ্যন ৰিলেটেড ভিডিঅ' খুব কম মানুহে চাই যিখিনিয়ে চাই ন সেইখিনি ধৰি লওক 1 লাখ 2 লাখ ভিউজ হ'লে মই কৈছিলোঁ তোমাক যে একদম পূৰা মিলিয়নৰ নিচিনা হয় গতিকে আগৰটো চাই পেলাই কেনেকুৱা লাগিছে আপোনালোকে জনাইছে ইতিমধ্যে গতিকে আকৌ আমি এটা নেক্সট এপিছ'ড কৰিম কিন্তু তেওঁৰ ইণ্ট্ৰডাকশ্যনটো অকল ডক্টৰ সনাথ ৱাকাৰ বুলিতো মই দিলোঁৱেই কিন্তু আৰু অলপ দীঘল গতিকে ইমানখিনি মই দিব নোৱাৰিম আপুনি অলপমান কওক নিজৰ বিষয়ে নমস্কাৰ আপোনাক আৰু আপোনাৰ অডিয়েঞ্চকো যোনে আপোনাৰ লাষ্ট পডকাষ্ট দেখা নাই স্পেচিয়েলি সিহঁতক ক'ব বিচাৰি আছোঁ মোৰ নাম ডক্টৰ সনাথ ৱাকাৰ হয় মই MBBS গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ পৰা কৰিছিলোঁ বাট এট দ্য ছেইম টাইম মই এৰাউণ্ড ছেকেণ্ড ইয়াৰ অফ MBBSৰ পৰা মই নীট এছপাইৰেণ্টছক গাইড কৰা ষ্টাৰ্ট কৰিছোঁ এণ্ড তাৰপিছত 2021 পষ্ট ক'ভিড নিজৰ ভেঞ্চাৰ এটা ষ্টাৰ্ট কৰিছিলোঁ হোৱাইট কোড এচিভাৰ্ছ বুলি একদম কম ষ্টুডেণ্টছকে গাইড কৰি আহিছোঁ মই এণ্ড যিহেতু নাম্বাৰটো কম ষ্টুডেণ্টছ এনৰলমেণ্টৰ কিন্তু পাৰ্চেণ্টেজ চিলেকশ্যনটো মই সদায় ৰাখিছোঁ কি ট্ৰাই কৰোঁ হাই ৰাখিবৰ কাৰণে উইচ উইল লাইক ডিফাৰেঞ্চিয়েট আছ ফ্ৰম দি আদাৰ্ছ তো এতিয়া বৰ্তমান মোৰ 100+ ষ্টুডেণ্টছ আছে ইন ডিফাৰেণ্ট মেডিকেল কলেজেছ এণ্ড নট জাষ্ট ডক্টৰ্ছ এণ্ড BDS মানে ডেণ্টিষ্ট এপাৰ্ট ফ্ৰম দেট উই হেভ ভেটতো মোৰ ষ্টুডেণ্টছ আছে ফিজিঅ'থেৰাপিটো আছে তো এতিয়া কৰি আহিছোঁ আৰু তো এই ছেইম ইণ্টেনশ্যনটো লৈ পেলাই মই এই বছৰো আহিছোঁ হয় এতিয়া ধৰি লওক বহুতে MBBS কৰি ক্লিনিক খোলে আপুনি কিয় ভাবিলে যে হোৱাইট কোড এচিভাৰ্ছ খুলিম বুলি আৰু নিজে মানে ভবা নাছিল নেকি যে ময়ো যে পঢ়াম তেনেকৈ টিচিং চ' ৰিজনটো বেচিকেলি ইটছ অল এবাউট বিং পেশ্যনেট এবাউট ছামথিং আপোনাৰ যদি কিবা এটা বস্তুৰ প্ৰতি পেশ্যন থাকে আপুনি সেইফালে যাব বিচাৰে এণ্ড ক্লাছৰুমটো মোৰ কাৰণে একদম ইন আ ৱে মই এটা স্পিৰিচুৱেল ফিলিং পাওঁ ক্লাছৰুমত মানে চবতকৈ বেছি মই ভাবোঁ কি মোৰ মাইণ্ডটো পিচফুল কাম ক্লাছৰুম এটাৰ ভিতৰতে থাকে যেতিয়া মই নিজতকৈ য়াং ল'ৰা ছোৱালীৰ লগত ইণ্টাৰেক্ট কৰোঁ দেট ইজ দ্য বেষ্ট পাৰ্ট আই ফিল এণ্ড বৰ্তমান মই একো ক্লিনিকৰ কথাটো ভবা নাই এজ অফ নাও মই ষ্টুডেণ্টছক গাইড কৰি আহিছোঁ আৰু এইটো বছৰ মই বিশেষকৈ ভাবিছোঁ ডেডিকেটেডলি ষ্টুডেণ্টছকে গাইড কৰিম মানে মই মেডিকেল প্ৰফেশ্যনটো 1 year মানৰ কাৰণে মই অলপ ব্ৰেক ল'ব বিচাৰি আছোঁ আৰু নিজে পঢ়িবও লাগে আমি চ' মই সেইটো অলপ ভাবি আছোঁ ষ্টুডেণ্টৰ মানে গাইডেঞ্চ দিব মানে হা ষ্টুডেণ্টক গাইড কৰি যাম আৰু আপোনাৰ এট দ্য ছেইম টাইম মই নিজৰ পঢ়া কৰি যাম বাট আই উইল নট ৱৰ্ক ইন ছামৱেৰ এলছ মই আজি কুৱেশ্যনবিলাক লিখি লৈছোঁ গতিকে চাই ক'বলগীয়া হৈছে কাৰণ এইটো অলপ টপিকটো যিহেতু বেলেগ মই এইটো ছেকেণ্ড কুৱেশ্যন এইটোৱে ৰাখিছোঁ যে মানে আপুনি যিহেতু অসমত থাকে গতিকে ষ্টুডেণ্টছখিনিৰ কথাটো আপুনি গম পায় গতিকে নিটৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ চবতছে ডাঙৰ প্ৰব্লেমটো কি হয় কি ছাজেশ্যন কি কৰিব যিটো মানে কোটা বা দিল্লী ষ্টুডেণ্টৰ কাৰণে নহয় মানে অসমত যদি মই চাব যাওঁ নিটৰ ষ্টুডেণ্টছৰ চবতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল ৰাইট গাইডেঞ্চ আৰু মেণ্টৰশ্বিপ মানে আপুনি চাওক বহুত কোচিং ইনষ্টিটিউটছ আছে ব্ৰেণ্ডছ আছে আমি কাৰো নাম নলওঁ কাকো বেয়াকৈও নকওঁ বাট বস্তুটো কি হয় কি ষ্টুডেণ্ট এজন যেতিয়া এটা ইনষ্টিটিউটত যায় য'ত অলৰেডি ধৰক 2,000 3,000 5,000 ইনফেক্ট 6,000লৈকেও ষ্টুডেণ্টছ আছে চব গুৱাহাটীত চব পেৰেণ্টছে একে এমাউণ্টে পে' কৰে এটাই হোপ লৈ আহে কি ল'ৰাজন বা ছোৱালীজনী ডক্টৰ হ'ব হয় বাট কি হয় পাৰ্ট অফ দ্য ক্ৰাউড হয় হেৰাই থাকে এতিয়া আপোনাৰ টীমতে যদি মই আপোনাক এটা উদাহৰণ দিওঁ আপোনাৰ টীমত ছাপ'জ 500 মানুহ আছে আপোনাৰ কাৰণে হিউমেনলি পচিবল হ'বনে এজনৰ নাম পূৰা মুখস্থ ৰখা ফোন নম্বৰ চাই পেলাই গম পাই গ'লে কোনে ফোন কৰিছে ইট বিকামছ ভেৰি ডিফিকাল্ট তো বস্তুটো হয় কি স্পেচিয়েলি এতিয়া কোচিঙত কি কৰে কোচিংছবিলাকত তো এটা এলাইড বেচ থাকে ধৰক 2,000 ষ্টুডেণ্টছৰ এটা কোচিং হয় তাত টপ 100 ষ্টুডেণ্টছ ধৰিব আৰু সিহঁতৰ টপ নচ ফেকাল্টিজে পঢ়াব ভাল ফেকাল্টিজে পঢ়াব বাকীকেইটা ধৰক এনেই আহিছে আৰু পইচাটো কিন্তু একেই দিছে তে সেই বস্তুটো মই ভাবোঁ কি অসমত বহুত ডাঙৰ এটা ইছ্যু হয় ইণ্ডিভিজুৱেল মেণ্টৰশ্বিপটো নোপোৱাটো ষ্টুডেণ্টজন কোনটো ছাবজেক্টত উইক হৈ আছে সেই ছাবজেক্টৰ কোনটো টপিকত উইক হৈ আছে কোনোবা ষ্টুডেণ্টে ফিজিক্সৰ নিউমেৰিকেলছ ভালকৈ কৰিব পাৰে কোনোবা ষ্টুডেণ্টে বায়'ৰ এক্সাম্পল মুখস্থ মাৰিব টান পাব পাৰে
কিছুমান ষ্টুডেণ্টছ এনেকুৱা হ'ব পাৰে কি এক্সাম্পলছ 10টা কি 50টা দিলেও মুখস্থ মাৰি দিব, কিন্তু যেতিয়া নিউমেৰিকেলছত এনালাইটিক এপ্ৰ'চ লাগে সেইটো নোৱাৰে। তো মই ভাবোঁ কি পেন ইণ্ডিয়াটো এইটো প্ৰব্লেম আছে, বাট অসমত বিশেষকৈ এই বস্তুটো অলপ বেছি, প্লাছ লেংগুৱেজ বেৰিয়াৰটো এটা আহি যায়। মষ্ট অফ দ্য টিচাৰ্ছ ইন কোচিং ইনষ্টিটিউট, দ্য গুড টিচাৰ্ছ আই উড চে, দে আইদাৰ কমিউনিকেট ইন ইংলিছ অৰ হিন্দী। অসমীয়াত এক্সপ্লেইন কৰা টিচাৰ নাই, মানে কম আছে, বহুত কম আছে। আপুনি ক'ব পাৰে বায়'ত থাকিলে ফিজিক্সত নাই, ফিজিক্সত থাকিলে কেমিষ্ট্ৰিত নাই। তো এই দুটা বস্তু মই বিশেষকৈ ভাবোঁ কি অসমৰ ষ্টুডেণ্টছৰ কাৰণে যোন নীট এছপাইৰেণ্ট স্পেচিফিকেলি বহুত ডাঙৰ ইছ্যু হয় কি ইণ্ডিভিজুৱেল গাইডেঞ্চটো নোপোৱাটো, যে কোচিঙত পাৰ্ট অফ দ্য ক্ৰাউড হৈ থাকে। এণ্ড দ্বিতীয়টো হৈ গ'ল লেংগুৱেজ প্ৰব্লেমটো। চ' লেংগুৱেজ প্ৰব্লেমটো লৈ আপুনি কেনেকৈ এড্ৰেছ কৰিলে? লেংগুৱেজ প্ৰব্লেমটো মই কি কৰোঁ, ক্লাছৰুমত মই ভাবোঁ কি যোন ষ্টুডেণ্টছ মোৰ তাত আহে, মই ডিচাইড কৰোঁ কি মই এক্সপ্লেনেশ্যনটো অসমীয়াত দিম। এতিয়া যেনেকৈ আপোনাৰ লগত কথা পাতোঁতে এটা দুটা ৱৰ্ড ইংলিছৰ ইউজ কৰি আছোঁ, বাট মষ্টলি মই অসমীয়াতে কথা পাতি আছোঁ। তো সেইটো কি হয় কি আমাৰ বিশেষকৈ ট্ৰাইবেল বেল্টৰ যোন ষ্টুডেণ্টছ আছে বা উজনিৰ ষ্টুডেণ্টছ যে আছে, সিহঁতৰ বহুত বেছি হেল্প হৈ যায় ইন এ ৱে, বিকজ দে আৰ নট ছ' ফ্লুৱেণ্ট ইন হিন্দী অৰ ইংলিছ লাইক আছ। তো সেই বস্তুটো হ'ব নালাগে। আৰু যোন ষ্টুডেণ্ট ধৰক কি ক্লাছ 10লৈকে অসমীয়া মিডিয়ামে পঢ়িছে, সিহঁতৰতো আৰু বেছি ডিফিকাল্টি হৈ যায়। চ' সেইটো কাৰণে মানে গাইডেঞ্চটো বহুত বেছি ইম্পৰ্টেণ্ট। 1-to-1। চ' মানে তেওঁলোকে নিজকে ইম্প্ৰুভ কেনেকৈ কৰিব যিসকলক মানে ইংলিছ লৈ প্ৰব্লেম আছে বা হিন্দী এনেকুৱা লৈ? মইতো এটা এক্সাৰচাইজ কৰাওঁ, মই আপোনাৰ যোগেৰেও কৈ দিব পাৰোঁ, কাৰণ চব ষ্টুডেণ্টটো পচিবল নাই গুৱাহাটী আহিব বা মোৰ লগত 1-to-1 বহিব পাৰিব। চ' বেষ্ট ৱে টু ডু ইট ইজ কি ষ্টুডেণ্টজনক মই কওঁ অসমীয়া NCERTও কিনা, ইংলিছ NCERTও কিনা। তাৰপিছত মোৰ লেকচাৰ্ছৰ লগত বস্তুটো কমপ্লিমেণ্ট কৰা, কাৰণ মই ছেইম বস্তুখিনিয়ে পঢ়াই আছোঁ, অলপ ডিটেইলছত পঢ়াই আছোঁ, এণ্ড মোৰ এক্সপ্লেনেশ্যনটো অসমীয়াত। তাৰপিছত লেকচাৰটো এটেণ্ড কৰাৰ পিছত যেতিয়া অসমীয়া আৰু ইংলিছ NCERTটো পেৰেলেলি পঢ়িব, তেতিয়া অলপ টাৰ্মিনলজিছবোৰ ক্লিয়াৰ হোৱা ষ্টাৰ্ট হৈ যাব লাহে লাহে। কিন্তু ইংলিছ মিডিয়াম ষ্টুডেণ্টৰ কম্পেয়াৰত অলপ বেছি কষ্ট কৰিব লাগিব, ন' ডাউট। ফল পাব হ'লে কষ্ট কৰিবই লাগিব। চ' বাট দিছ ইজ ওৱান ভেৰি গুড এক্সাৰচাইজ, এণ্ড মই আপোনাক কৈও ভাল পাম যে আই থিংক লাষ্ট ইয়েৰ মানে 2 বছৰ আগত, এতিয়া প্ৰবেবলি দ্য গাৰ্ল ইজ ষ্টাডিং ইন ছেকেণ্ড ইয়েৰ অফ মেডিকেল কলেজ, শ্বি ইজ ইন নগাঁও মেডিকেল কলেজ, অসমীয়া বেকগ্ৰাউণ্ডৰে আছিল। এণ্ড ট্ৰানজিশ্যনটো মই দেখিছোঁ 3 মান্থছৰ ভিতৰত ভালেখিনি হৈ গৈছে, 6 মান্থছত প্ৰপাৰ ট্ৰানজিশ্যন হৈ গৈছে। এতিয়াতো MBBSত ইংলিছতে পেপাৰ লিখি আছে অবভিয়াছলি। বঢ়িয়া। আৰু এটা কথা মানে ধৰক নীটৰ যিখিনি ড্ৰপ লয়, ছ'চাইটিয়ে কেনেকৈ চায় আৰু গোটেই ঘৰৰ মানে পৰিৱেশটো বেলেগ হৈ থাকে মানে, চ' আপুনি কি ছাজেশ্যন দিব? বহুত টাফ হয় একচুৱেলি। মই নিজেও এটা ড্ৰপাৰ আছিলোঁ, মই এইটো ক'ব বিচাৰোঁ। মই 12ৰ লগে লগে পোৱা নাই। তো ড্ৰপ ইয়াৰ ষ্টুডেণ্ট এজনক এনেকৈ চাই কি ধৰক এজন আনএমপ্লয়ড ইউথ ঘৰত বহি আছে, মানে ঘৰৰ মানুহে যাক কাট অফ কৰি দিয়ে, একো কৰিব পৰা নাই। লগৰবোৰ ধৰক ক'ৰবাত এডমিশ্যন লৈ ল'ল বা JEE ইঞ্জিনিয়াৰিঙৰ ফালে গুচি গ'ল, JEE মেইনছ ক্লিয়াৰ কৰিলে, 12ৰ পিছত গুচি গ'ল, আৰু দেট পাৰ্চন ইজ প্ৰিপেয়াৰিং ফৰ নীট ফৰ 1 year। চ' বহুত ছ'চাইটিৰ মানে বহুত প্ৰব্লেমেটিক। আৰু ষ্টুডেণ্ট এনেকুৱা হয় কি, এতিয়া মই যে ক'লোঁ আপোনাক পাৰ্চনেল মেণ্টৰশ্বিপৰ কথা, পঢ়োৱাত ঠিক আছে মেণ্টৰশ্বিপ, কিন্তু টিচাৰৰ ৰেছপনচিবিলিটি অকল পঢ়োৱা নহয়। মই ভাবোঁ ষ্টুডেণ্টৰ মাইণ্ডছেটটো এতিয়া কেনেকৈ, ডিপ্ৰেছিভ মুডত আছে নে হেপী মুডত আছে, জলি মুডত আছে, এইটো এটা টিচাৰে গম পাব লাগে। কাৰণ ড্ৰপাৰ এজনৰ কাৰণে বস্তুটো বহুত ডিফিকাল্ট হৈ যায়। ঘৰত চবে এতিয়া নিজৰ পেৰেণ্টছে যেতিয়া হোপ লৈ পেলাই দিব, ল'ৰাটোৰ মাথাত বা ছোৱালীৰ মাথাত এইটো থাকে কি ইমান পইচা ইনভেষ্ট কৰিছে মোৰ ওপৰত, যদি কিবা কাৰণে মোৰ ছিট নাপায়, পাৰ্চেণ্টেজ চিলেকশ্যন ইজ 1-2%। সেইকাৰণে মই আপোনাক কৈ আছোঁ ন কি কম ষ্টুডেণ্টছ এটা ক্লাছৰুমত হ'লে 1-to-1 মেণ্টৰশ্বিপ হ'লে এইবিলাক বস্তু আমি চাব পাৰোঁ। হয়, আপোনাৰ ক্ষেত্ৰত কেনেকুৱা হৈছিলে ড্ৰপ কৰোঁতে? মোৰ ড্ৰপ ইয়াৰটো টু বি অনেষ্ট ময়ো এনে পাৰ্ট অফ দ্য ক্ৰাউডে আছিলোঁ, বাট মই অলপ এটেনশ্যন পাইছিলোঁ বিকজ মই মোৰ ইনষ্টিটিউটৰ টেষ্টত টপ কৰি আছিলোঁ। তো টিচাৰ্ছৰ চকুত আহি গৈছিলোঁ মই বুলি নহয়, মোৰ বেটছত আৰু আই থিংক 3-4 গৰাকী ষ্টুডেণ্ট আৰু আছিল। তো আমাক কেইজনক মানে ক'ব গ'লে পাত্তা দিয়া বুলি যে কয় ন, পাত্তা দিছিল আৰু। চ' বাট এগেইন আই থিংক আই ৱাজ প্ৰিভিলেজ ইনাফ এইটোৰ কাৰণে কি মই টেষ্টটো টপ কৰিব পাৰিছোঁ কিবা কাৰণে। আৰু ড্ৰপ ইয়াৰটো য়েছ, মোৰ ফ্ৰেণ্ড চাৰ্কলছে একদম নাইকিয়াই ধৰি ল'ব পাৰে, একদম জিৰ'ৱে। যোন মোৰ চাইল্ডহুড বেষ্ট ফ্ৰেণ্ড, সপ্তাহত কেতিয়াবা একদিন কথা পাতোঁ বা নাপাতোঁ। ইনফেক্ট মোৰ মাও ইনফেক্ট ড্ৰপ ইয়াৰত এনেকুৱা হৈ গৈছিল কি তই ইমান ৰুমত কিয় সোমাই থাক, মুভি চুভি চাব যা। বাট একচুৱেলি কি হয় কি প্ৰেছাৰটো বহুত বেছি হয়, কাৰণ আমি গম পাওঁ যে ছিটটো পাবৰ কাৰণে এটলিষ্ট 100ৰ মাজত 98 ষ্টুডেণ্টছক হাৰাই যাব লাগিব, 2জনেই ছিট পাব। বহুত বেছি টাফ হৈ যায়। আৰু সেইকাৰণে মেণ্টেল কণ্ডিশ্যনটোতো বহুত বেয়া হৈ থাকিব ন, সেইটো কেনেকৈ ঠিক কৰিব? বহুত বেয়া হৈ যায়। টিচাৰৰ ৰোলটো মই আপোনাক ক'লোঁ, মই পেৰেণ্টছকো ক'ম, অভিভাৱকো ক'ম কি আপোনাৰে ল'ৰা হয়, আপোনাৰে ছোৱালীয়ে কথা পাতক এটলিষ্ট, কেনেকুৱা ফিল কৰি আছে, কি কৰি আছে। কথা পাতিলে 50% বস্তুটো ছল্ভে হৈ যায়। যদি
কথাটো যদি পাতে 50% ইছ্যুটো ছল্ভ হৈ যায় আৰু যদি বহুত এক্সট্ৰিমত বস্তু এটা হৈ যায় দেন মই এজ এ ডক্টৰ এইটো ক'ব বিচাৰোঁ যে মেডিকেল হেল্প ল'ব লাগে ৰাদাৰ দেন কিপিং থিংছ ইনচাইড ইউ কেন ভিজিট এ চাইকেট্ৰিষ্ট কাম টু GMCH আমাৰ তাত বহুত ভাল ডক্টৰো আছে এটলিষ্ট কথা পাতা ডক্টৰৰ লগত দেন ডক্টৰে ভাবিব কি কাউন্সেলিং দিলে ঠিক হ'ব নে মেডিকেশ্যনছ লাগিব কিন্তু সেইটো মানে এক্সটেণ্ডলৈকে যাবই নালাগে মোৰ হিচাপে তাৰ আগতে আমি ছল্ভ কৰি ল'ব লাগে ষ্টুডেণ্টৰ লগত কথা পাতি হয় আৰু বহুতো এতিয়া ধৰি লওক গুৱাহাটীত এনেকুৱা পেৰেণ্টছ আছে যে ছোৱালীক মানে কোচিং দিবৰ কাৰণে অলপ হেজিটেট ফিল কৰে আপুনি কি ছাজেশ্যন কৰিব সেইটো কাৰণে চাওক ছোৱালী এজনীৰ কাৰণে এটা কথা আহি যায় এইটো হ'ল ছেফটি আই ষ্টিল বিলিভ গুৱাহাটী ইজ ছেফ ইনাফ বাট মই 100% ছেফটিটো এশ্বৰেঞ্চ দিব নোৱাৰোঁ অবভিয়াছলি এতিয়াও কেতিয়াবা ঘটনা ঘটি থাকে তে আমি এইবছৰ কি প্লেন কৰিছোঁ 30 ষ্টুডেণ্টছত আমি 50% ৰিজাৰ্ভ ৰাখিম ফৰ গাৰ্লছ বিকজ এতিয়াও চাব গ'লে ফিমেলৰ মানে গাঁৱত এতিয়াও পৰিস্থিতিটো এনেকুৱা হৈ আছে কি যদি ছোৱালীজনীক ছাপ'জ ড্ৰপ দিব দিলে মানে বহুত ডাঙৰ ইছ্যু দেই এইটো তাই কিবা কাৰণে যদি ছিট নাপায় ল'ৰা এজনে যদি ছিট নাপায় মে বি আৰু এটা ড্ৰপত ফাইনেন্সিয়েলি বাপেকে হেল্প কৰি দিব মাকে হেল্প কৰি দিব ছোৱালীৰ ক্ষেত্ৰত মই দেখিছোঁ কি আইদাৰ ইউ পাছ নিট নহ'লে বিয়া পাতাই দিব ক'ৰবাত ৰাইট মইতো সেইটোকে ক'ব খুজি আছিলোঁ হা তো এতিয়াও মানে ইমান প্ৰগ্ৰেছ হোৱাৰ পিছতো এই বস্তুটো হৈ আছে ছ'চাইটিত কিন্তু আৰু এটা কথা মই এইটো এড্ৰেছ কৰোঁ ছেফটিৰ ওপৰত ৰাইট ছেফটিৰ কাৰণে ভাবে তো আমি এক বছৰটো 110% ট্ৰাই কৰিম চবৰে চিলেকশ্যনত বিকজ আমাৰ ক্ৰাউডটো 30 হয় আমাৰ ক্ৰাউডটো 500,000 নহয় 15গৰাকী ছোৱালীক আমি ডিচাইড কৰিছোঁ এইবাৰ যে আমি এটা ফুল ৰেচিডেঞ্চিয়েল কেম্পাছ ৰাখিম য'ত ধৰক ফাৰ্ষ্ট ফ্ল'ৰত মোৰ ক্লাছৰুম থাকিব গ্ৰাউণ্ড ফ্ল'ৰ আৰু ছেকেণ্ড ফ্ল'ৰত আমি ছোৱালীকেইজনীক ধৰক 7জন 6জন 5জন এনেকৈ কৰি ডিভাইড কৰি দিম মানে 2 ছিটাৰ ৰুমছত এনেকুৱা তাত কি হ'ব কি মই এভেইলেবল থাকিম কিবা ডাউট হ'লে মোক পাই যাব আৰু ক্লাছৰুমো তাতে আছে যদি মই কওঁ কি আজি মই এক্সট্ৰা ক্লাছ ল'ম ৰাতি 8টা বজাত বাহিৰত ওলোৱাৰ টেনশ্যনে নাই ৰুমতে আছে তো সেই বস্তুটো মই এই বছৰ ভাবিছোঁ অলৰেডি আমি প্লেনিং ষ্টাৰ্ট কৰিলোঁ এণ্ড কামো আৰম্ভ হৈ গৈছে বাই দ্য এণ্ড অফ দিছ মান্থ উই উইল বি ৰেডি বঢ়িয়া এতিয়া 3 মে'তটো নীটৰ কেঞ্চেল হৈ গ'ল গতিকে ষ্টুডেণ্টছখিনিৰ ৰিয়েকশ্যন কেনেকুৱা পাইছে আৰু প্লাছ যিটো পেটাৰ্ণ হয় হিষ্টৰিকেলি হৈ আহিছে গতিকে মানে আকৌ টাফ হ'বনে যিহেতু ৰি এক্সাম হ'ব ন টাফ হ'বনে বা ইজি হ'বনে আৰু যদি হয় মানে কেনেকৈ তেওঁলোকৰ ষ্ট্ৰাকচাৰটো বা কেনেকৈ প্ৰচেছ কেনেকুৱা হ'ব বা কেনেকৈ তেওঁ প্ৰিপেৰেশ্যন কৰিব সেইটো কাৰণে অলপমান কৈ দিয়ক আপুনি আপুনি 2-3টা কথা ইয়াত সুধিছে তো প্ৰথমটোতো এইটো বহুত লাজৰ কথা ফাৰ্ষ্টলি এটা নেশ্যনেল টেষ্টিং এজেঞ্চি ইমান ডাঙৰ ৰেছপনচিবিলিটি দিছে এই এক্সামটোৱে ফিউচাৰ ডক্টৰছ বনাব যোনে আপোনাক আৰু মোক বুঢ়া বয়সত চাব তে এনেকুৱা ষ্টুডেণ্ট যদি ডক্টৰ হয় কি মোৰ মানে সোমাওঁতে কৰাপশ্যন ষ্টাৰ্ট কৰি দিছে আপুনি নিজে ভাবক আৰু টেলিগ্ৰামত মই শুনা মতে 50,000 1 লাখত পেপাৰ বিক্ৰী হৈছে ঠিক আছে দ্বিতীয় কথাটো হ'ল পেৰেণ্টছৰ কথা ভাবোঁ মই ভাবোঁ কি যদি মই এই কথাটো মোৰ মা বা দেউতাক গৈ ক'লোঁ কি পেপাৰ লিক হৈছে পাই মোকতো 2-3টা চৰ মাৰি দিলে হয় তই কি কৰি আছ তই মানে পেৰেণ্টছকো মই ভাবিছোঁ এনেকৈ কি ৰকমৰ পেৰেণ্টছ হয় যোনে এটা নিজৰ ল'ৰা বা ছোৱালীক দুখীয়া কোনোবা এটা কেণ্ডিডেট যোন ধৰক এলিজিবল হয় হু ডিজাৰ্ভছ টু ক্ৰেক নীট সেই ষ্টুডেণ্টজন এতিয়া 0 হৈ গ'ল বিকজ পেপাৰটোৱে কেঞ্চেল হৈ গ'ল মে বি দেট পাৰ্চন ৱাজ স্ক'ৰিং 600+ ধৰক GMCত পাই যাব ছিট আমাৰ কলেজত পাই যাব ছিট বাট এতিয়াতো ক'তো নাপায় ছিট নেচাৰেল হয় ষ্টুডেণ্টছো ভাঙি পৰাটো তো মই ভাবোঁ কি ফাৰ্ষ্টলি যোন অথৰিটিজ পাৱাৰত আছে NTA ডাইৰেক্টৰক চেঞ্জ কৰক আমাৰ 140 crore এটা কাণ্ট্ৰি হয় এজনতো ভাল মানুহ ওলাবই পাৰিব যোনে ভালকৈ মেনেজ কৰিব আৰু এট লাৰ্জ কি হয় এইবিলাক বস্তু হ'লে কি গভৰ্ণমেণ্টৰো বদনামী হয় দেশৰো বদনামী হয় বাহিৰৰ মানুহে যেতিয়া গম পাব চাব নেপালৰ কোনোবা মানুহে গম পালে কি নীট যোনটো ওৱান অফ দ্য ইট ইজ দ্য বিগেষ্ট এক্সাম নীটৰ এছপাইৰেণ্টছ আপোনাৰ UPSCতকৈও বেছি JEEতকৈও বেছি মানে এইবাৰ 26 লাখ ৰেজিষ্ট্ৰেশ্যন হৈছিল 22 লাখ মানে এক্সাম দিছে চাগে এইটোতো বাৰু অলপ কম নম্বৰ ইফাল সিফাল হয় বাট 22 লাখ 2 মিলিয়ন প্লাছ আপুনি ভাবিব পাৰে হা ইমান ষ্টুডেণ্টছৰ মানে লাইফৰ লগত খেলিছে ছেকেণ্ড কথাটো যে আপুনি ক'লে এবাউট মই যে পেৰেণ্টছৰ কথাটো ক'লোঁ পেৰেণ্টছেতো ভাবিব নালাগিছিল আৰু এটা যোনটো কৈছে এতিয়া ষ্টুডেণ্টৰ যি কণ্ডিশ্যন চলিছে ষ্টুডেণ্ট বহুত ভাঙি পৰিছে মই বহুত মেছেজেছ পাইছোঁ বাট মই এটা কথা ক'ব বিচাৰোঁ কি কিছুমান বস্তু আমাৰ হাতত নাথাকে এণ্ড লাইফত যেতিয়া তুমি ডক্টৰ হ'ব ডিচাইড কৰিছা এইটো ফাৰ্ষ্ট ছেটবেক নহয় নীট PGৰো এক্সাম বহুতবাৰ মই শুনি থাকোঁ কেঞ্চেল হৈ থাকে ষ্টুডেণ্ট এজন প্ৰিপেৰেশ্যন কৰি থাকে তাৰপিছত পষ্টপন কৰি দিয়ে এইটো কৰি দিয়ে সেইটো কৰি দিয়ে তো এইবিলাক বস্তুৰ কাৰণে মেণ্টেলি প্ৰিপেয়াৰ্ড হ'বই লাগিব মেণ্টেলি প্ৰিপেয়াৰ্ড হ'বই লাগিব মই এইটো কথা জানো 3rd মে'ত এক্সাম হৈছিল আজি আপোনাৰ 13 মে' আৰু আপোনাৰ এপিছড ৰিলিজ হওঁতে আৰু কেইদিনমান আগুৱাই যাব অবভিয়াছলি তো যেতিয়া ধৰক
মই 20 মে ধৰিলোঁ 20 মেলৈকে ষ্টুডেণ্টে একোৱে কৰা নাই, ডিপ্ৰেশ্যনত আছে বা কিবা মানে একো কৰিবই পৰা নাই, বহিব যায় পঢ়িব মন নাযায়। তো মই এইটো ক'ম ষ্টুডেণ্টজনক কি ইউ শ্বুড ট্ৰাই টু ডিলিট দ'জ ডেজ ফ্ৰম ইয়ৰ লাইফ। মানে এনে ভাবি লোৱা, কাৰণ তোমাৰ লাইফটো বহুত ডাঙৰ হয়। লাইফত 2-3 উইকছ বহুত ডাঙৰ টাইম স্পেণ্ড নহয়। তো সেই 2-3 সপ্তাহটো পাহৰি আমি যদি আকৌ ফ্ৰেছ ষ্টাৰ্ট কৰিব পাৰোঁ, ইউ আৰ অলৰেডি এ গুড ষ্টুডেণ্ট। তুমি যদি লাষ্ট টাইম ভাল কৰিছা, তাৰমানে ভগৱানে তোমাক এটা এনেকুৱা অপৰচুনিটি দিছে, লাষ্ট টাইম যদি তুমি 550 পাই আছিলে, এইবাৰ 600+ পাবা। তোমাৰ সেই কেপেবিলিটি আছে। আৰু স্পেচিয়েলি যোন ষ্টুডেণ্টছে 450 পৰা 500 পাই আছে, সেই ষ্টুডেণ্টটো ছিট নাপালে, অলপৰ কাৰণে নাপালে। সেই অলপৰ কাৰণে নোপোৱা ষ্টুডেণ্টজনে কিন্তু কষ্ট কৰিছে দেই, এনেকৈ নহয় কষ্ট কৰা নাই। কষ্ট যিহেতু কৰিছে, তে এতিয়া গ'ল্ডেন অপৰচুনিটি এটা পাইছা। মানে এইটোক মই নকওঁ যে পৰিৱেশটো ভাল হৈছে, পৰিৱেশটো বেয়াই হৈছে, বাট এই বেয়া পৰিৱেশত বিপৰীত পৰিস্থিতিত ভাবিব লাগিব কি আমি কেনেকৈ উত্তীৰ্ণ হৈ আগবাঢ়ি পেলাই ওলাব পাৰোঁ। এণ্ড য়েছ উই হেভ টাইম। আই থিংক নেক্সট এক্সামটো এটলিষ্ট 45 to 60 ডেইজৰ এটা মাৰ্জিন থাকিব, কাৰণ দে উইল হেভ টু এৰেঞ্জ অল দ্য চেণ্টাৰ্ছ, ৰেজিষ্ট্ৰেশ্যন বাগেৰা এইবিলাক। ৰেজিষ্ট্ৰেশ্যনটো নহয় বাৰু, বাট তথাপিও ইমানগাল চেণ্টাৰ এৰেঞ্জ কৰা, ইনভিজিলেটাৰ্ছ এৰেঞ্জ কৰা, পেপাৰ বনোৱা, ইট উইল টেক 45 to 60 ডেইজ টাইম। তো যদি এতিয়ালৈকে পঢ়া নাই, মই এইটোৱে ক'ম কি পঢ়া ষ্টাৰ্ট কৰি দিয়া, কাৰণ তুমি নপঢ়িলে বেলেগ কোনোবাই পঢ়িব আৰু তোমাৰ ছিটটো সেই মানুহে পাব। গতিকে সময় থাকোঁতে মানে সৰটো মাৰিব লাগে। এতিয়া টাফ হ'বনে বা ইজি হ'বনে, কেনেকুৱা ধৰণৰ হ'ব মানে, গতিকে যিহেতু লিক হৈ গ'ল পেপাৰ? এইটো মই একচুৱেলি প্ৰিজিউম কৰিব ভাল পোৱা নাই, কিন্তু ইউজুৱেলি মই কি দেখিছোঁ, যেনেকৈ 2015ত CBSE কণ্ডাক্ট কৰোঁতে এটা দুটা চেণ্টাৰত এনেকুৱা লিকৰ খবৰ আহিছিল। তো তেতিয়া পেপাৰটো মানে যোনটো 2015ৰ AIPMT হৈছিল, আগতে নীটটোৰ নাম AIPMT আছিল, AIPMT পেপাৰটো কিন্তু বহুত টাফ আছিল, সঁচা কথাটো ক'ব গ'লে। 2024তো ছেইম এলিগেশ্যনছ লাগিছিল, NTA ইগন'ৰ কৰি দিলে, মানে কিছুমান চেণ্টাৰত হৈছে বুলি কৈ। আপোনাৰ যদি মনত আছে 2024ত আমি টিচাৰ্ছবোৰো বহুত হাঁহি আছিলে এই কথাটো, ইমান ষ্টুডেণ্টে 720 আৰু 720 পাই গৈছে এটা নেশ্যনেল লেভেল এক্সামত। আমাৰ টাইমত ষ্টেট টপাৰৰ 600 অহা নাছিল, যাৰ ষ্টেট ৰেংক 1 আছিল। এতিয়া আপুনি ভাবক 720 আৰু 720 পাইছে, পেপাৰ লিকো হৈছে অবভিয়াছলি। কিন্তু যোন চেণ্টাৰত হৈছিল তাতে এক্সাম কণ্ডাক্ট, আৰু এক্সামটো আকৌ কিন্তু কম্পেয়াৰ টু 2024 নৰ্মেল পেপাৰ টাফ আছিল। তাৰ মানে আমাৰ কাৰণে ভাল কি হ'ব কি প্ৰিজিউম কৰাটো বেয়া, বাট ষ্টিল ৱৰ্ষ্ট কেছ চিনেৰিঅ' ভাবিব লাগে সদায়। আমি পেপাৰটো এনেকৈ এজিউম কৰি গ'লে ভাল কি পেপাৰটো অলপ কম্পেৰেটিভলি হাৰ্ড আহিব, তো আমি প্ৰিপেৰেশ্যনটো এনেকৈ কৰি যাম কি 1 to 2 লেভেল অলপ ওপৰত যাওঁ যাতে। আৰু এটা কথা মই ইয়াত ক'ব বিচাৰোঁ, এড কৰিব বিচাৰোঁ। এতিয়া চাওক, কোনোবা এজন ষ্টুডেণ্টে ধৰক ড্ৰপ দিলে, পেৰেণ্টছে মিডিল ক্লাছ ফেমিলিৰ বেকগ্ৰাউণ্ডৰ হয়, 1 লাখ 1.5 লাখ 2 লাখ ইনভেষ্ট কৰি দিলে, ৰাখিলে। এতিয়া গুৱাহাটীত আকৌ 2 মাহৰ কাৰণে পঠোৱা মানে, এতিয়া কোনো কোচিং ইনষ্টিটিউটে এনেকুৱাতো নকয় নতুন ষ্টুডেণ্টক ফ্ৰীলি এনৰোল কৰিব, পুৰণা ষ্টুডেণ্টছকো ইনফেক্ট ঘৰতে পঢ়িব ক'ব। আৰু যদি মাতেও ছাপ'জ ফ্ৰীও কৰাই দিলে, থাকিবতো পইচা কোচিঙে নিদিয়ে। ছাপ'জ PGতে থাকিলে, PGততো কমচে কম 20, 30, 40,000 এগেইন খোৱা বোৱা খৰচা। চ' আমি হোৱাইট কোৰ এচিভাৰ্ছত কি ডিচাইড কৰিছোঁ কি, এগেইন মই সদায় কওঁ আপোনাক, ইটছ অলৱেজ নট এবাউট মানি। চ' ইয়াত আমি ডিচাইড কৰিছোঁ আমাৰ এটা ৰেপিড ৰিভিজন কোৰ্চ আছে হোৱাইট কোৰ এচিভাৰ্ছ এপত, সেইটোক আমি ছেইম যোনটো মই ইয়াত অফলাইন চেণ্টাৰত ধৰক 70-80,000 যোনটো কণ্টেণ্ট পায়, চিমিলাৰ কণ্টেণ্ট মই অনলাইনত এভেইলেবল কৰাই দিছোঁ। এতিয়া অলৰেডি 50+ ভিডিঅ'জ মই আপলোড কৰি দিলোঁ। বাই দ্য এণ্ড অফ দিছ মান্থ উই উইল কমপ্লিট এৰাউণ্ড 70 to 80% অফ দ্য চিলেবাছ। এণ্ড মোৰ যোনটো প্ৰেডিকশ্যন হয় এটলিষ্ট 45 to 60 ডেজ আছেতো, চ' 30 ডেজত আমি ধুনীয়াকৈ শেষ কৰি দিম, নেক্সট 30 ডেজত। এতিয়া পেৰেণ্টছেও মানে কনফিউজ হৈ আছে, কোচিং জইন কৰিব নে পইচা ইনভেষ্ট কৰিব, কি কৰিব মানে এইটো ক্ষেত্ৰত। তো এতিয়া মই ক'ব বিচাৰোঁ, যদি ছাপ'জ 12 জাষ্ট পাছ কৰিছে, দেন 1 year প্ৰগ্ৰামটো বেটাৰ হয়। কাৰণ 8 monthsত এটা ধুনীয়া প্ৰিপেৰেশ্যন হয়। 2-3 মাহত নীট ক্ৰেক কৰিব হ'লে অলপ গিফটেড হ'ব লাগিব ষ্টুডেণ্টজন। যদি কোনোবা ষ্টুডেণ্টে অলৰেডি 1 year ড্ৰপ দিছে, 2 years ড্ৰপ দিলে, আজিকালিতো 4-5 বছৰলৈকেও মানুহে ড্ৰপ দিয়ে, এনেকুৱা ক্ৰেজ হৈ গৈছে এক্সামটোৰ। যদি ইমান ড্ৰপ দিছে, অলৰেডি ইমান পইচা ইনভেষ্ট কৰিছে, দেন আগৰ যি মেটেৰিয়েল আছে সেইটোৱে ইউজ কৰক। নহ'লে মই কৈছোঁ মই 999 চব এভেইলেবল কৰাই দি আছোঁ, ইমান পইচা কিয় খৰচা কৰিব লাগে 40,000 50,000। তো পেৰেণ্টছকো মই এইটোৱে ক'ম, আপোনাৰ ল'ৰা ছোৱালী কেপেবল হয়, so he can use my videos for revision and then go and give the exam. এতিয়া আপোনালোকৰ WCR যিটো মানে অফলাইন বেটছ আছে, বহুত এক্সক্লুচিভ বুলি কোৱা শুনিছোঁ, চ' সেইটোক লৈ আপুনি কিবা ক'ব বিচাৰিব নেকি? এক্সক্লুচিভ ইন দ্য চেন্স কি মই এইটো বস্তুৱে, মোৰ ভিজনটো এইটো হয় কি আমি 500, 1000, 1500 সেই ক্ৰাউডটো মই নিবিচাৰোঁ। মোৰ কথা হ'ল কি পাৰ্চেণ্টেজ চিলেকশ্যনটো হাই হ'ব লাগে।
30 ষ্টুডেণ্টছ যদি মই পঢ়াই আছোঁ, আপুনি গুগল কৰিও চাব পাৰে, পেৰেণ্টছকো মই গুগল কৰি চাব পাৰে, যিকোনো এটা নেশ্যনেল ব্ৰেণ্ডৰ অৰ নেশ্যনেল লেভেল ইনষ্টিটিউটৰ যোনটো পাছ পাৰ্চেণ্টেজ হয় নীটত, সেইটো হাৰ্ডলি 5 to 8% হয়, মানে 95% ষ্টুডেণ্টছ ফেইল কৰে তাত। আমি বিচাৰি আছোঁ কি 30 ষ্টুডেণ্টছ যদি আমি পঢ়াওঁ, আমি এটলিষ্ট যদি 15 হিট কৰাব পাৰোঁ, আৰু এই বছৰো যদি নীট পেপাৰ লিক নহ'লে হয়, উই ৱেৰ কনফিডেণ্ট অফ এৰাউণ্ড 33% চিলেকশ্যন, মানে নেশ্যনেল এভাৰেজকৈ বহুত বেছি, 5 to 8%, মই কনফিডেণ্ট আছিলে এবাউট 33, ক্ল'জ টু 33। ঠিক আছে, যদি নেক্সট ছেশ্যন মোৰ অবভিয়াছলি মই ফুল টাইম ষ্টুডেণ্টছৰ লগতে লাগিম, যদি আমি 50%টো চিলেকশ্যন দিয়াব পাৰোঁ, দেন আই থিংক ইটছ এ গুড নাম্বাৰ, এণ্ড মই সেই 15 ছিটছ লৈ হেপ্পী থাকিম কিন্তু, আৰু ষ্টুডেণ্টছো যাতে ষ্টুডেণ্ট কমিউনিটিও আই থিংক হেপ্পী থাকিব। আপোনালোকৰ মানে 30টা ছিট আছে? 30টা ছিট আছে, আৰু আমি ষ্টুডেণ্টছৰ বহুত বস্তু চাই পেলাই লওঁ। আমাৰ ৰিজেকশ্যন ৰেটটো অলপ বেছি হয় চিলেকশ্যনতকৈ, যেনে আপোনাৰ ধৰক HSLCত কেনেকুৱা আছিল, HS-ত কেনেকুৱা আছিল, যদি নীট দিছে কেনেকুৱা স্ক'ৰ কৰিছে, ফাইনেন্সিয়েলি ডিপ্ৰাইভড হ'লে আমি সেইটো বেচিছত কনচেশ্যনো দিওঁ। যদি ষ্টুডেণ্টজন চোকা হয়, ভাল হয় পঢ়াত, দেন কনচেশ্যনো এমাউণ্ট, মানে ফাইনেন্সিয়েলি মই পেৰেণ্টছক যিমান হেল্প কৰিব কৰি দিওঁ। আৰু ইণ্টাৰভিউ যিটো চিলেকশ্যন, মানে সেইটো আইডিয়াটো কেনেকৈ আহিলে আপোনাৰ? সেইটো আইডিয়াটো বেচিকেলি এইটো আহিছে কি মোক চ'লজাৰ্ছ লাগে, আই ৱান্ট চামবডি হু ইজ ট'টেলি ডেডিকেটেড টু দিছ কোৰ্ছ। মই ষ্টুডেণ্টক পেৰেণ্টছৰ আগতে সোধোঁ, তুমি নিজে আহিছা মোৰ তাত নে পেৰেণ্টছে ফ'ৰ্চ কৰিছে ডক্টৰ হ'বৰ কাৰণে? কাৰণ যদি পেৰেণ্টছে ফ'ৰ্চ কৰিছে, দেন না তোমাৰ নীট ক্লিয়াৰ হ'ব, আৰু যদি ক্লিয়াৰ হৈ যায় ইউ উইল বি এ ভেৰি বেড ডক্টৰ। কাৰণ ইয়াত হাৰ্ডৱৰ্ক ইজ আ পাৰ্ট অফ দ্য জাৰ্ণি ইন মেডিকেল প্ৰগ্ৰাম। আপুনি যিকোনো ডক্টৰক সোধক, চবে কেতিয়াবা নে কেতিয়াবা শ্লিপ ডিপ্ৰাইভড হৈছে, মই কাৰেণ্টলি শ্লিপ ডিপ্ৰাইভড হৈ আছোঁ। চ' ইটছ ভেৰি নৰ্মেল ফৰ আছ। তাৰমানে এই লাইফষ্টাইলটোক অলপ নৰ্মেলাইজ কৰিব লাগিব সিহঁতে। তো সেইটো কাৰণে আই ৱান্ট 30 চ'লজাৰ্ছ লাইক কৃষ্ণা হেড অৰ্জুনাছ, চ' আই ৱান্ট অৰ্জুনাছ, যোনে ডেডিকেটেডলি এইটো কাৰণে প্ৰিপেয়াৰ কৰিব বিচাৰে। যদি ছাপ'জ হাই ছেকেণ্ডেৰী ধৰক 90% অহা নাই, 70% আহিছে, কিন্তু মই ফায়াৰ এলিমেণ্টটো দেখা পাইছোঁ ষ্টুডেণ্টজনৰ ভিতৰত, কি আপুনি যেনেকুৱা পঢ়াব, যি ক'ব আমি গোটেইখিনি কাম কৰিম। তো সেনেকুৱা ষ্টুডেণ্ট মোক লাগে বেচিকেলি। আৰু আউট অফ 30, 10 ষ্টুডেণ্টছ আমাৰ অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰি পেলাইছে। আই থিংক উই আৰ ইন দ্য ভাৰ্জ অফ 15, চ' 15 যিসকলে ফিজিকেলি আহিব নোৱাৰিব গুৱাহাটীত, তেওঁলোকৰ কাৰণে আমি এটা বহুত ভাল ষ্টুডিঅ' ক্লাছৰুম ডিজাইন কৰি আছোঁ। মই মানে এইটো বস্তু ভাবিছোঁ, মই যেতিয়া ড্ৰপ ইয়াৰত মোকতো গুৱাহাটীত ৰাখিছিল বাৰু, কিন্তু মোক কোটা যোৱা বহুত ইচ্ছা আছিল, মোৰ ক্লাছৰুমটো চাব মন আছিল, তাত কেনেকুৱা তাত শুনিছোঁ ন বেষ্ট এডুকেটৰে। বাট মই ছিংগল চাইল্ড হয়, মোৰ মাই মম ৱাজ লাইক কি তোৰ এলাৰ্জি হয়, তাত গ'লে কোনে চাব? মোৰ এটা এলাৰ্জিক প্ৰব্লেম আছিল মানে তেতিয়া, তো তাত যদি এইবিলাক প্ৰব্লেম যদি হৈ যায়, এজমাটো বাঢ়ি যায়, কোনে চাব, কি হ'ব? তো সেইকাৰণে মোক যাব দিয়া নাছিল। এতিয়া মই ভাবোঁ অসমৰ যোন গাঁৱৰ ষ্টুডেণ্টছ আছে, সিহঁতৰো চাগে মন যায় চাগে গুৱাহাটীত গৈ পেলাই কোচিং কৰিবৰ কাৰণে, গুৱাহাটীটো কেনেকুৱা চাবৰ কাৰণে, গুৱাহাটীৰ ক্লাছৰুমৰ টিচাৰ্ছে কেনেকুৱা পঢ়ায়, আমাৰ স্কুলৰ টিচাৰ্ছৰ পৰা কেনেকুৱা ডিফাৰেণ্ট হয় লেভেল অফ এডুকেশ্যন। কিন্তু সেইটোৱে কথা আহি যায় পইচাৰ কথাটো, অফলাইন ফিজ এফৰ্ড কৰিব নোৱাৰিব, এণ্ড আপোনাৰ কি বুলি কয় থকাটো, এই দুটা বহুত ডাঙৰ খৰচা আহি যায়। অফলাইনতো বাৰু আমি বাকী ব্ৰেণ্ডছৰ 50%হে ৰাখোঁ, বহুত কমেই ৰাখোঁ, বাট ষ্টিল সেইটোও এফৰ্ড কৰিব নোৱাৰে বহুত পেৰেণ্টছে। তো সেইকাৰণে আমি যোনটো ক্লাছ অফলাইন বেচত ল'ম, সেইটো এট দ্য ছেইম টাইম HD কেমেৰা দি আমি ৰেকৰ্ড কৰিম, এণ্ড ষ্টুডেণ্টে লাইভো চাই থাকিব পাৰিব। মই ধৰক লেপটপ বা ডেস্কটপ এটা লগত ৰাখিম, তাত মই ষ্টুডেণ্টছৰ চেটছৰ থ্ৰুদি ডাউট চাই থাকিম। যোন ফিজিকেলি আছে ডাইৰেক্টলি ডাউট কৰি লওঁ, আমি এতিয়া যেনেকৈ আছোঁ। যোন ধৰক দূৰত আছে, গাঁৱত আছে, তাত চেট বক্সত ডাউটটো সুধিম, মই ডাউটটো এড্ৰেছ কৰি দিম, এণ্ড ক্লাছৰুম ফিলিং এটা দিম। মই ক্লাছত যেনেকৈ মই হাঁহি ফূৰ্তি ধেমালি কৰি থাকোঁ, সিহঁতে দেখিব ছাৰে আমাৰ লগতো হাঁহি ফূৰ্তি ধেমালি কৰি আছে। তো সেই বস্তুটো এগেইন উই উইল কিপ ইট, আই থিংক উই হেভ নট ডিচাইডেড দ্য প্ৰাইচ য়েট, বাট এতিয়া যোনটো মাৰ্কেটত যি ব্ৰেণ্ড আছে সেইটোৰ কম্পেয়াৰতো আমি চিপেষ্ট ইন দ্য কাণ্ট্ৰি ৰাখিব বিচাৰিছোঁ। এইটো দিছ ইজ ছামথিং আই ৱান্ট টু ডু ফৰ আছাম। অসমৰ বাবে অসমীয়া হৈ কৰিব বিচাৰি আছোঁ এই বস্তুটো। হয়, আৰু বহুতো পেৰেণ্টছ এনেকুৱা আছে যে ষ্টুডেণ্টৰ কাৰণে নীটৰ বাহিৰে কোনো বেলেগ অপশ্যন বিচাৰি নাপায়, তেওঁলোকৰ কাৰণে আপুনি কিবা ছাজেশ্যন দিব নেকি, যে নীটৰ বাহিৰেও বেলেগো অপশ্যন আছে? এতিয়া মই আপোনাক যে কৈছিলোঁ লাষ্ট 5 yearsত আমি যে ষ্টুডেণ্টছৰ চিলেকশ্যন কৰাইছোঁ, তাত 100+ চিলেকশ্যনছ আছিল, তাত 100+ত ডক্টৰছ এণ্ড ডেণ্টিষ্টো আছে, তাৰ বাহিৰে আপোনাৰ নাৰ্ছিঙত বহুত ষ্টুডেণ্টছ আছে, পেৰামেডিকেলত আছে, মেডটেক লেব বুলি কয় যোন লেবত কাম কৰে, ফিজিঅ'থেৰাপিষ্ট, ভেটেনাৰী আমাৰ পেটছৰ ডক্টৰ হৈ গ'ল, গৰু ছাগলীও চাই দিয়ে, তাৰপিছত আপোনাৰ এনেকুৱা ফিচাৰী আছে, এগ্ৰিকালচাৰ আছে, বহুত ফিল্ড আছে। চ' মই এটা কথা পেৰেণ্টছক এইটোও ক'ব বিচাৰোঁ, হস্পিটেলত মইতো কাম কৰি আহিছোঁ না, আই হেভ ৱৰ্কড ইন GMCH ইজ দ্য লাৰ্জেষ্ট হস্পিটেল অফ নৰ্থ ইষ্ট। এটা হস্পিটেলত যদি ছাপ'জ এটা ৱাৰ্ডত এজন ডক্টৰ আছে, দেন 5জন বেলেগ মানুহ আছে, কিন্তু নাৰ্ছ আছে,
লেব টেকৰ মানুহ আছে যেনেকৈ মই ক'লোঁ আপোনাক বিভিন্ন এণ্ড দিজ ব্ৰাঞ্চেছ মানুহে কি কৰে লুক ডাউন আপন কৰে ভাবে কি ডক্টৰে সুপ্ৰিম নেকি না দে ৱৰ্ক হেণ্ড ইন হেণ্ড উইদাউট নাৰ্ছ ডক্টৰ কেনট ফাংচন উইদাউট দিছ লেব টেক গাই আমি ডায়েগনচিছে কৰিব নোৱাৰিম বেমাৰটো কি হৈছে কি নাই বহুত ডিফিকাল্ট হৈ যাব আমাৰ কাৰণে সিহঁতে আমাৰ লাইফটো বহুত ইজি কৰি দিয়ে এণ্ড এইবিলাক কেৰিয়াৰৰ আপোনাৰ ইণ্ডিয়াৰ বাহিৰত স্পেচিফিকেলি বহুত ভাল অপশ্যন মানে মই আপোনাক ক'ব বিচাৰোঁ মোৰ এজনী নাৰ্ছ মানে ষ্টুডেণ্ট তাই ইউ এছতো আছে মই প্ৰম'টো কৰোঁ কি গাল্ফত যোৱা ইউ এছ যোৱা য'ত অপৰচুনিটি পোৱা যোৱা তো মই ইউ এছৰ যোনটো পে স্কেল চাইছোঁ ইণ্ডিয়ান কাৰেঞ্চিত সেইটো যদি মানে প্ৰাইম লোকেশ্যনত ভালকৈ যদি কৰে কামটো দেন ইণ্ডিয়ান কাৰেঞ্চিত আপুনি ক'ব পাৰে 17 to 18 lakhs পাৰ মান্থ কামাব পাৰিব উইচ ইজ আপুনি ভাবক এইটো বিয়ণ্ড আৱাৰ ইমেজিনেশ্যন ডুবাইতো ইউ কেন আৰ্ণ ইজিলি আপ টু 6 to 7 lakhs পাৰ মান্থ উইচ ইজ কুৱাইট গুড তো মই সেইকাৰণে প্ৰম'ট কৰি আছোঁ আৰু এইটোৰ কাৰণে কি হৈছে অসমত এটা এক্সাম আছে SSUHSCEE আমাৰ যোনটো ইউনিভাৰ্চিটি হয় আমি MBBS এক্সামো সেই ইউনিভাৰ্চিটিৰ আণ্ডাৰতে দিওঁ তো সেই আপোনাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত আপোনাৰ এটা আমব্ৰেলাতে গোটেইকেইটা এক্সাম আগতে BSc নাৰ্ছিং বেলেগে কৰিছিল ফাৰ্মাচিষ্টৰ বেলেগে B Pharm D Pharm বেলেগে কৰিছিল ফিজিঅ'থেৰাপি বেলেগে কৰিছিল ফিজিঅ'থেৰাপিৰ কথা বিশেষকৈ ক'ব বিচাৰোঁ ফিজিঅ'থেৰাপিৰ কাৰণে এইবাৰ লাষ্ট অপৰচুনিটি এই এক্সামৰ থ্ৰু দি সোমোৱা নেক্সট ইয়াৰৰ পৰা নীটৰ আণ্ডাৰতে আহি যাব ফিজিঅ'থেৰাপি যিয়ে নহওক বাকীকেইটাতো এতিয়া এটা আমব্ৰেলাতে চব আহিছে এই এক্সামৰ থ্ৰু দি বিভিন্ন ডিফাৰেণ্ট কোৰ্চেছত যাব পাৰে এণ্ড দিজ আৰ ভেৰি হাই আৰ্নিং ৱেল ৰেচপেক্টেড জবছ এনেকুৱা নহয় যে কি ডক্টৰে চব এইফালে এই ষ্টিৰিঅ'টাইপটো ব্ৰেক কৰাও বহুত ইম্পৰ্টেণ্ট 30 ষ্টুডেণ্টছ আমাৰ তাত আহে ঠিক আছে ডক্টৰ হ'ব আহিছে আমি ডক্টৰ বনাম পূৰা ট্ৰাই কৰিম কিন্তু তাৰ বাহিৰে যদি তুমি ভাবা নীটটো তোমাৰ কাৰণে বহুত টাফ বহুত বছৰ ড্ৰপ দিলা আৰু ড্ৰপ দিবৰ কাৰণে ধৈৰ্য নাই দেন দিজ আৰ ভেৰি গুড অপশ্যনছ ৱাই আৰ পিপল নট এক্সপ্ল'ৰিং মই এইটো বুজি নাপাওঁ কোনোবা যদি বিজনেছ মাইণ্ডেড ল'ৰা হয় আপুনি নিজে ভাবক যদি ফাৰ্মাচীৰ কোৰ্চ কৰি লয় লাইচেঞ্চ পাই যাব ধুনীয়াকৈ ফাৰ্মাচীৰ চেইন এটা খুলি দিব পাৰে ডক্টৰছৰ লগত নেটৱৰ্ক কৰি পেলাই স্কাই ইজ দ্য লিমিট অসমতো এতিয়া বহুত জেগা আছে য'ত ফাৰ্মাচিজ নাই এইটো পেৰেণ্টছখিনিয়ে মানে যিহেতু তুমি মানে আপুনি বহুতো কথা পাতি থকা হয় ন বা ষ্টুডেণ্টৰ লগতো কথা পতা গম পায়নে এইখিনি কথা এক্সপ্ল'ৰ কৰিছে নাই এই কথাটো একচুৱেলি মই প্ৰম'ট কৰা এইটো ৰিচেণ্টলি ষ্টাৰ্ট কৰিছে এণ্ড আপোনাৰ যোগেৰে মই ভাবোঁ কি এতিয়া মানুহ অলপ মানে এৱেৰ হ'ব আদাৰৱাইজ মানুহে জাষ্ট ডক্টৰ ইঞ্জিনিয়াৰ এইটোতে এইটোৱে হ'ব লাগিব বুলি মানে ভাবি থাকে ন তাৰো যে অপশ্যন আছে সেইটো মানে গম নাপায় আৰু আজি পডকাষ্টৰ যোগেদি গম পাই যাব সেইটো কথা য়েছ আই এম ভেৰি হেপী যে আপুনি মিডিয়াম হৈ আছে এইটোৰ কাৰণে এণ্ড মই বিচাৰোঁ এই ষ্টিৰিঅ'টাইপটো ব্ৰেক হওক নিজে ডক্টৰে কৈ আছোঁ দেই বুজি পাইছোঁ আৰু যিহেতু 7 জুনৰ এক্সাম আহি আছে আপুনি অলপ আগতে যিটো উল্লেখ কৰিছিলে SSUHS চাগে ন CEE আহি আছে গতিকে সেইটো এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কেনেকৈ কৰিব সেইটো এক্সামৰ কাৰণে আমাৰ এপত কোৰ্চ অলৰেডি লাইভ হৈ আছে আছে আপোনাৰ অলৰেডি আছে এণ্ড এগেইন দ্য প্ৰাইচ ইজ কেপ্ট এট ইউনিফৰ্মিটিত আমি 999 ৰাখিছোঁ আমি প্ৰাইচ নবঢ়াওঁ আমি বিচাৰি আছোঁ কি একদম লোৱাৰ মিডিল ক্লাছ লৱেষ্ট ছেকশ্যন অফ দ্য ছ'চাইটি যোনে গভৰ্ণমেণ্টৰ কিবা আঁচনি পায়ো যদি কোৰ্চটো ল'ব পাৰে মই এইটো ভাবোঁ সেইটো পায়ো যদি কিবা কাৰণে যদি এক্সামটো ক্লিয়াৰ কৰি দিয়ে মই বহুত বেছি হেপী হ'ম সেইটোলৈ তো সেইটো কাৰণে এইটোৰ প্ৰাইচো 999 এগ্ৰিকালচাৰ যোনটো মই কৈছোঁ এগ্ৰিকালচাৰ সেইটোৰো কোৰ্চ লাইভ চলি আছে এট দ্য ছেইম টাইম আৰু 15 মে অনৱাৰ্ডছ অৰ 20 মে অনৱাৰ্ডছ মই এটা TND ডিছকাশ্যন কৰিম য'ত বহুত ভিডিঅ'জ ইউটিউবতো ফ্ৰী থাকিব সেইটোত মই ট্ৰাই কৰিম যিহেতু এই ইউনিভাৰ্চিটি যোনটো আমি নাম লৈছোঁ ন এইটো মোৰে ইউনিভাৰ্চিটি মই কমচে কম 4-5 বছৰ তাতে এক্সাম দিছোঁ MBBS ফাৰ্ষ্ট ইয়েৰৰ পৰা ফাইনেল ইয়েৰলৈকে তো অলপ এক্সামিনাৰ মাইণ্ডছেট ৰিড কৰা টিচাৰৰ এটা কেপাচিটি থাকে এণ্ড আই বিলিভ দেট গড হেজ গিফটেড মি উইথ ছাম অফ দ্য কোৱালিটি অফ দিছ চ' আই উইল ট্ৰাই মাই বেষ্ট সেই টেষ্ট এণ্ড ডিছকাশ্যনৰ পৰা মেক্সিমাম কুৱেশ্যনছ যাতে আহি যাওক যোন ষ্টুডেণ্টে চাব ডেফিনেটলি বেনিফিট হ'ব সেইটো মই ফ্ৰী ৰাখিম ইউটিউবত আৰু যিসকলে ধৰি লওক আমাৰ ভিডিঅ'টো চাই আছে নীটৰ ষ্টুডেণ্টৰ কাৰণে কিবা আপুনি আপোনাৰ ফালৰ পৰা ছাজেশ্যন দিব বিচাৰিব নেকি শেষত মই এইটোৱে ক'ব বিচাৰিম কি যদি নীটৰ প্ৰিপাৰেশ্যন লৈ ছিৰিয়াছ হয় তেতিয়াহে প্ৰিপাৰেশ্যন কৰিবা এনেই গুৱাহাটী ফুৰিব আহিছোঁ ডক্টৰ হ'ব মন নাই ইউ হেভ এ মিউজিচিয়ান ইনচাইড অফ ইউ এণ্ড ইউ আৰ ফ'ৰ্চিং ইউৰ চেল্ফ টু গ' চামৱেৰ ইউ উইল বি এ ভেৰি বেড ডক্টৰ এণ্ড কাৰেণ্টলি আমি ছ'চাইটিত বেয়া ডক্টৰ্ছ আমাক নালাগে দৰকাৰ নাই আছেও নেকি বাৰু ক'ৰবাত এইখিনি থাকিব এতিয়া যদি পেপাৰ লিকৰ কথা এইবাৰ আপোনাৰ আমি গম পাইছোঁ 2024তো ছেইম এলিগেশ্যন লাগিছিল এক্সামটো কেঞ্চেল হোৱা নাই ক'ৰবাত না ক'ৰবাত বহি আছে মেডিকেল কলেজত এণ্ড তাৰ আগত যদি হৈছে আমি গমেই নাপাওঁ মেবি তো সেইকাৰণে মই কৈছোঁ অথৰিটিজে চেঞ্জ কৰিব লাগে NTA ডাইৰেক্টৰজনক এণ্ড ঠিক আছে এতিয়া মই এইটোৱে ক'ম ডেট ইউ শ্বুড বি ভেৰি ছিৰিয়াছ এবাউট ইয়ৰ প্ৰিপাৰেশ্যন যদি তোমাৰ ভিতৰৰ পৰা আছে ন কি তুমি নিজকে ইমেজিন কৰিব পাৰা উইথ এন এপ্ৰন আৰু এ হোৱাইট কোট এণ্ড এ ষ্টেটো এণ্ড ইউ আৰ
ইন আ ৱে ছাৰ্ভিং এণ্ড মানি উইল কাম এজ এ বাই প্ৰডাক্ট মই নকওঁ যে পইচা কমাব নালাগে মই ষ্টুডেণ্টছক সদায় কওঁ পইচা কমোৱাটো বহুত ইম্পৰ্টেণ্ট বাট পইচাটো এজ বাই প্ৰডাক্ট চাবা সদায় যে এইটো আহি আছে বিকজ আই এম ডুইং ছামথিং ফৰ দ্য ছ'চাইটি সেইটো কাৰণে মোক দি আছে সেনেকুৱা যদি মাইণ্ডছেট হয় তোমাৰ তেতিয়াই আহা এণ্ড মই এনেকুৱা ষ্টুডেণ্টছকে বিচাৰোঁ যোনটো মই আপোনাক এক্সক্লুচিভ 30 ষ্টুডেণ্টছৰ কথা কৈছোঁ 30 ষ্টুডেণ্টছ যে মই ট্ৰেইন কৰিম মই এনেকুৱা ষ্টুডেণ্টছে বিচাৰোঁ যোনে ধৰক মৰ্ণিং টু ইভিনিং ভাবি থাকে মই ডক্টৰ হ'ব লাগে সেনেকুৱা টাইপৰ ষ্টুডেণ্টছ আৰু যাৰ ইচ্ছা নাই ইউ কেন গ' টু আদাৰ মেডিকেল ব্ৰাঞ্চেছ দেট আই হেভ অলৰেডি মেনশ্যন যোন ছায়েন্স বেকগ্ৰাউণ্ডৰ নহয় ইনফেক্ট মই এইটো ক'ব বিচাৰোঁ যদি ছায়েন্স বেকগ্ৰাউণ্ডৰ কোনোবা নহয় আৰু নাৰ্ছ হ'ব বিচাৰি আছে ছাপ'জ আৰ্টছৰ ছোৱালী কমাৰ্চৰ ছোৱালী GNMৰ এক্সাম দিব পাৰে ANM GNM ইটছ অ'পেন ফৰ এভৰি ওৱান 10th পাছ কৰিলেও দিব পাৰিব 10th চিলেবাছে লাগে আৰু সেইটোৰো আমি হোৱাইট কোড এচিভাৰ্ছৰ ফ্ৰী মেটেৰিয়েলছ প্ৰভাইড কৰি দি আছোঁ ইন PDF ফৰ্মেট যদি কোনোবা ক্লাছ 10 পাছ কৰি ছোৱালী এগৰাকী ধৰক যদি বিচাৰে মানে এতিয়া চাপ'জ 12 পাছো হৈ গ'ল এটা হৈছে কি নাই মই চাগে ছায়েন্স ল'লে ভাল আছিল নেকি মই নাৰ্ছিং কৰিম এনেকৈ যদি ভাবে এণ্ড ANM ইজ অলছ' মই যে আপোনাক কৈছিলোঁ এই ছোৱালীৰ বিশেষকৈ যোনটো প্ৰব্লেম হয় বিয়াৰ ANM যদি ছাপ'জ ক্ৰেক কৰিলে এক্সামটো 2 বছৰ পিছতে চাকৰি পাই যাব পেৰিফেৰীত তাৰপিছত ফাইনেন্সিয়েলি যেতিয়া ছোৱালী এজনী ইণ্ডিপেণ্ডেণ্ট হৈ যায় তাৰপিছত ইউ কেনট ডিক্টেট হাৰ ৰাইট এতিয়া ডিক্টেট কিয় কৰিব পাৰে বিকজ দ্য গাৰ্ল ইজ ডিপেণ্ডেণ্ট অন আৰ পেৰেণ্টছ এণ্ড দেন শ্বি উইল বি ডিপেণ্ডেণ্ট অন আৰ হাজবেণ্ড সেইকাৰণে ছোৱালী নিজৰ কাৰণে ষ্টেপটো ল'ব নোৱাৰে সেইটোৱে আৰু যিসকলে ভিডিঅ'টো চাই আছে আপোনাৰ লগত যোগাযোগ কৰিব বিচাৰিব যোগাযোগ কেনেকৈ কৰিব যোগাযোগ আমাৰ হোৱাটছএপ চেনেল আছে ইনষ্টাগ্ৰাম পেজ আছে ফেচবুক পেজ আছে ইউটিউব চেনেল আছে আই থিংক কণ্টেক্ট নম্বৰো মই আপোনাক দিয়ে দিম আপুনি যদি দি দিব এণ্ড মই প্লিজ কাইণ্ডলি ৰিকুৱেষ্ট কৰি চিৰিয়াছ পেৰেণ্টছে যাতে কল কৰক এনে যোন ষ্টুডেণ্টছ ধৰক কাৰণ মোক বেছি ষ্টুডেণ্ট নালাগে ইটছ নট এবাউট মানি মই আগতেও কৈছোঁ যদি মোৰ তাত 300 কলছো আহে আই উইল পিক 30 সেইটো আপুনি পিছত যেতিয়া আপোনালোক আকৌ মই পুনৰ পডকাষ্ট কৰি মই আপোনাক এইটো ষ্টেটিষ্টিকলি দেখায়ো দিম গতিকে ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব যিমান পাৰে শ্বেয়াৰ কৰিব স্ক্ৰীণত আৰু ডেছক্ৰিপশ্যনত নাম্বাৰটো দি দিম যোগাযোগ কৰি ল'ব আৰু ইতিমধ্যে তেওঁ কৈছে চিৰিয়াছ ষ্টুডেণ্টহে লাগে এনেই মানে হাৱাতে নহয় গতিকে সেইখিনি মানে যিখিনি কথা কৈছে সেইটো যাতে উদ্দেশ্যৰে আপোনালোকে কলখিনি কৰে সেইটোৱে মই জনালোঁ আমাৰ চেনেলৰ যোগেদি আৰু যদিহে আমাৰ এপিছ'ডটো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ